এখন ঘন অৰণ্য, এজন সেউজীয়া মনৰ মানুহ আৰু প্ৰকৃতি প্ৰেমৰ বহু অকথিত কাহিনী। এসোপা সেউজীয়াৰ সপোন দেখি ৰূপান্তৰৰ অবিৰত ৰৌদ্ৰ যাত্ৰাৰে অনাবিল ইতিহাস গঢ়ি তোলাৰ অবিৰত চেষ্টা, ব্যৰ্থিত সমাজ, মানুহৰ ৰম্যভূমিৰ সম্ভাৱনা আৰু প্ৰত্যাখ্যাৰ নতুন প্ৰভাত। 2024 বৰ্ষটোৰ শেষত নতুন সময় আৰু বহু পৰিকল্পনাৰ প্ৰাক্ষণত আহক আমি পৰিচিত হওঁ দৈয়াঙৰ এগৰাকী বিশেষ ব্যক্তিৰ সৈতে। এজন ব্যক্তি আৰু এখন অৰণ্য, যাৰ পটভূমি দৈয়াং। ব্যক্তিজনৰ নাম পুনাৰাম ঠেঙাল। তেওঁৰ ব্যক্তিসত্তাৰ সৈতে সংলগ্ন হৈ আছে বিবিধ পৰিচয়। অনেক পৰিচয়ৰ মাজত এগৰাকী ঢুলীয়া শিল্পী, আদৰ্শ কৃষক, মীনপালক আৰু প্ৰকৃতি প্ৰেমী তেওঁ। দৈয়াঙৰ অটব্য অৰণ্যত ব্ৰিটিছ শাসনৰ সময়তে সেই সময়ৰ অবিভক্ত যোৰহাট জিলাৰ দৈয়াং সংৰক্ষিত বনাঞ্চলত 1905 চনতে পুনাৰাম ঠেঙালৰ পিতৃ প্ৰয়াত কটীয়া ঠেঙালদেৱে জীৱন আৰু জীৱিকাৰ স্বাৰ্থত চাওদাং পথাৰ মেৰাচুকত বসতি স্থাপন কৰেহি। সমাজ হিতৈষী পিতৃ মাতৃৰ ঔৰসত 1959 চনত দৈয়াঙৰ উৰ্বৰ ভূমিত জন্মগ্ৰহণ কৰে পুনাৰাম ঠেঙালদেৱে। দৈয়াঙৰ বুকুত নিজৰ শৈশৱ কৈশোৰ পাৰ কৰি যৌৱন অতিবাহিত কৰা ঠেঙালদেৱে পৰৱৰ্তী সময়ত সামাজিক নিয়মেৰে বিবাহপাশত আবদ্ধ হয় প্ৰেমদা ঠেঙালৰ সৈতে। তাৰ মাজতে তেওঁলোকৰ জীৱনলৈ আহে দুই পুত্ৰ সন্তান, ক্ৰমে জ্যেষ্ঠ পুত্ৰ অপু ঠেঙাল আৰু কনিষ্ঠ পুত্ৰ নিতু ঠেঙাল। 1905 চনৰ পৰা স্থাপন হোৱা বনগাঁওসমূহত জনবসতিৰ প্ৰব্ৰজন হ'বলৈ ধৰা দৈয়াং উপত্যকাত সংৰক্ষিত বনাঞ্চলৰ অৱস্থিতি ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে। পৰিৱৰ্তন পৃথিৱীৰ চিৰন্তন সত্য, কিন্তু কিছু ক্ষেত্ৰত পৰিৱৰ্তনৰ বিপৰীতে স্বকীয়তাইহে অক্ষুণ্ণ ৰাখে প্ৰাপ্তিৰ প্ৰকৃত চেতনা। কালক্ৰমত দৈয়াঙৰ বুকুত এখন এখনকৈ বাঢ়িব ধৰা গাঁও শতাধিকলৈ বৃদ্ধি পালে। বনাঞ্চলৰ পৰিৱৰ্তিত ৰূপত 2 লক্ষাধিক জনসংখ্যাই দৈয়াং হৈ পৰিল জনাঞ্চল। এসময়ৰ হাবিত থকা হাতী, বাঘ, হৰিণকে ধৰি বন্য জীৱ-জন্তুৰে ভৰপূৰ দৈয়াঙৰ বনভূমি সংকুচিত হৈ কেৱল পুলিবাগান অঞ্চলতে বাচি থাকিল কিছু অৱশিষ্ট। কিন্তু ইয়াৰ মাজতে এক ব্যতিক্ৰমী চিন্তাৰে এজন ব্যক্তিয়ে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে জীয়াই তুলিলে এখন অৰণ্য। বহুজনৰ মনলৈ নহা এটা চিন্তাই যেন মনলৈ আহিল পুনাৰাম ঠেঙালৰ। সেয়া আছিল 1985 চনৰ কথা। তেওঁ এটা কামেই কৰিলে যে প্ৰকৃতি প্ৰদত্ত সেউজীয়াবোৰ কাটি পেলোৱাৰ বিৰহত সেইবোৰ সংৰক্ষণ কৰাৰ নিৰস প্ৰচেষ্টা চলাই গ'ল। মূলাই কাঠনি বাৰীৰ দৰে ঠেঙালদেৱে প্ৰায় 16 বিঘা মাটিকালিত অৰণ্যখন সংৰক্ষিত কৰি নতুন প্ৰজন্মৰ সন্মুখত দাঙি ধৰিলে প্ৰকৃতিৰ প্ৰতি থকা অগাধ প্ৰেম আৰু নিদৰ্শন। পৈতৃক সম্পত্তি সূত্ৰে লাভ কৰা তেওঁৰ ভূমিডোখৰৰ অলপ খেতি-বাতিৰ বাবে ৰাখি বাকীবোৰ অৰণ্যখনৰ বাবে এৰি দিলে। ক্ষুদ্ৰ চাহ খেতিয়ক, এগৰাকী সফল মীনপালক হিচাপেও সুপৰিচিত পুনাৰাম ঠেঙালৰ গৃহলৈ সোমাই গ'লেই পোৱা যায় খেলুৱৈ ধৰা শাৰী শাৰী নাহৰৰ গছ। বাৰীত আছে নানা প্ৰজাতিৰ ফল ফুল, গছ-লতিকা। চৰাই চিৰিকটিৰ কল্লোলেৰে উদ্যাসিত পুনাৰাম ঠেঙালৰ সুবিশাল অৰণ্যখন এতিয়া বিভিন্নজনৰ গৱেষণাৰ উৎস।
শাল চেগুনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বনৌষধিৰে উভয় নদী অৰণ্যখনৰ সুৰক্ষাৰ দিশটোৰ ক্ষেত্ৰতো পুনাৰাম ঠেঙালে কোনোদিন আপোচ কৰা নাই। আৰু সুখৰ বিষয় এই যে ঋতু অনুযায়ী এতিয়াও পুনাৰাম ঠেঙালদেৱৰ অৰণ্যখনলৈ আগমন ঘটে বহু জীৱ-জন্তুৰ। মই শ্ৰী পুনাৰাম ঠেঙাল, মই চাওদাংপথাৰ মেৰাচুকৰ বাসিন্দা হওঁ। মই 1985 চনৰ পৰাই এই প্ৰকৃতি সংৰক্ষণ কৰি আছোঁ। ইয়াতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, জীৱ জন্তু বাস কৰে আৰু বিভিন্ন সময়ত ইয়াত বাঘ আহিও বিচৰণ কৰেহি। গতিকে সেই প্ৰকৃতিৰ যি বিনন্দীয়া ৰূপ সেইখিনি মই পুৱা গধূলি উপভোগ কৰোঁ। গতিকে মানুহে সেই লৈ বিভিন্ন ঠাইৰ পৰা ইয়াতে ছাত্ৰ ছাত্ৰীসকলো আহি এই প্ৰকৃতি উপভোগ কৰেহি, গছ লতিকা এইবিলাক চিনাক্ত হয়হি। গতিকে মই সকলোকে যিমানখিনি পাৰোঁ চিনাকি কৰি দিওঁ। গতিকে আমি আশা কৰোঁ যে প্ৰকৃতি সাধাৰণতে ৰক্ষা কৰিব লাগে, যিহেতু প্ৰকৃতি অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। গছ গছনি আমাৰ প্ৰাণীয়ে প্ৰাণ বুলি কয়। সেইকাৰণে এই চেষ্টা অব্যাহত ৰাখিছোঁ। কিমান পাৰোঁ নাজানো, অদূৰ ভৱিষ্যতলৈ প্ৰায় 15 বিঘামান ভূমিত এই প্ৰকৃতি সংৰক্ষণ কৰি ৰাখিছোঁ। মই মাথোন ৰখি আহে, বিশেষকৈ মই এইখিনি সৃষ্টি কৰা মোৰ অধিকাৰ নাই। গতিকে যিমান পাৰিছোঁ সেইখিনি একক প্ৰচেষ্টাৰে ৰক্ষণাবেক্ষণ দি আছোঁ। ভৱিষ্যতলৈ কি হয় নাজানো, তাতে যিমানখিনি পাৰিছোঁ আকৌ নিজাববীয়াকৈও ইয়াতে বৃক্ষৰোপণ কৰিছোঁ। হাঁচি, হুলুং ইত্যাদিকে আদি কৰি এইখিনি ৰোপণ কৰিছোঁ। আৰু লগতে মই বিশেষকৈ এজন কৃষকহে, লগতে ক্ষুদ্ৰ চাহ বাগান অকণমানো আছে, সেইখিনিকে প্ৰতিপালন কৰি থাকোঁ আৰু মাছ পালনো কৰোঁ। সেই হিচাপে মোক অকণমান ৰাইজে চিনি পায় কৃষক বুলি, কিন্তু প্ৰকৃতিপ্ৰেমী বুলি কিয় কয় মই নাজানো। গতিকে তেনেদৰে পালন কৰি আছোঁ। ভাল লাগিছে। এতিয়া সকলোৱে এইখিনি আদৰি লৈছে, প্ৰজন্ময়ো এইখিনি আদৰিছে, তেওঁলোকেও প্ৰচেষ্টা ৰাখিছে। গতিকে এইখিনি যাতে আদৰ্শৱান হওক এইখিনিকে আশা কৰিছোঁ। প্ৰকৃতিৰ প্ৰতি থকা গভীৰ প্ৰেম, প্ৰকৃতি সুৰক্ষা আৰু সংবৰ্ধনৰ ক্ষেত্ৰত দেখুওৱা অনবদ্য নিদৰ্শনৰ বাবে আমি মেৰাপানী সাংবাদিক সন্থাই 2024 বৰ্ষত চাওদাংপথাৰ মেৰাচুকৰ নিবাসী এইগৰাকী শ্ৰীযুত পুনাৰাম ঠেঙাললৈ আগবঢ়াইছোঁ দৈয়াঙৰ সৰ্বোচ্চ অসামৰিক সন্মান দৈয়াং উপত্যকা বঁটা। নৱপ্ৰজন্মৰ বাবে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ প্ৰতীক হিচাপে চিহ্নিত হোৱা দৈয়াঙৰ সুসন্তান পুনাৰাম ঠেঙালদেৱে দৈয়াং উপত্যকা বঁটা লাভ কৰাৰ পাছতেই তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰে এইদৰে। আজি 2024 চনত দৈয়াং তথা মেৰাপানী সাংবাদিক সংস্থাই যি দৈয়াং উপত্যকা বঁটা মোক প্ৰদান কৰিছে, তাৰ বাবে মই তেখেতসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চেগতে কিয় মোৰ প্ৰকৃতিপ্ৰেমী হিচাপে দিবলৈ লৈছে মই নাজানো, কিন্তু তেখেতসকললৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল।